এভরিওয়ান যদি আপোনালোকে ডিএলএড পেটেন্ট টেষ্টৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব কিয়নো আজিৰ ভিডিঅ'টোত মই সংলগ্ন কৰিছোঁ টপ 20টা এমচিকিউ কুৱেশ্যন আনসাৰ যিসমূহ আপকামিং ডিএলএড পেটেন্ট টেষ্টৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব গতিকে পলম নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1ত কোৱা হৈছে হুইচ ভিটামিন ইজ প্ৰেজেন্ট ইন সানলাইট সূৰ্যৰ পোহৰত কোনটো ভিটামিন পোৱা যায় বিকল্পসমূহৰ ভিতৰত বিকল্প ডি কাৰেক্ট এনসাৰ হৈ যাব ভিটামিন ডি পোৱা যায় সূৰ্যৰ পোহৰত মনত ৰাখিব ভিটামিন ডি সূৰ্যৰ পোহৰত পোৱা যায় আৰু কণী গাখীৰ এইবিলাকত পোৱা যায় ভিটামিন এ ভিটামিন বিৰ উৎসবিলাক হ'লে শাক-পাচলিবিলাক ক'ব পাৰে আৰু টেঙা জাতীয় ফলবিলাকত ভিটামিন সি পোৱা যায় নেক্সট কুৱেশ্যন এবসেন্স অফ হুইচ ভিটামিন The night blindness disease occurs. কোনটো ভিটামিনৰ অভাৱত কুকুৰীকণা বেমাৰ হয় বা কুকুৰীকণা ৰোগ হয় এটো নিশ্চয় জানে কুকুৰীকণা বেমাৰটো হৈছে ৰাতিত যিসমূহ ব্যক্তি দেখা নাপায় তেওঁলোকক কুকুৰীকণা ৰোগ বুলি কোৱা হয় এটো ইংলিছ টাৰ্মটো হৈছে নাইট ব্লাইণ্ডনেছ আৰু এটো হৈছে অপচন নম্বৰ এ কুকুৰীকণা হলে ভিটামিন এৰ অভাৱত এটো বেমাৰ হয় অৰ্থাৎ লেক অফ ভিটামিন এ ডেফিচিয়েন্সি নাইট ব্লাইণ্ডনেছ হয় এতিয়া নেক্সট কুৱেশ্যন আৰু ইয়াৰ লগতে আৰু কিছুমান কথা মনত ৰাখিব ভিটামিন বিৰ অভাৱত বেৰি হয় ভিটামিন সিৰ অভাৱত স্কাৰ্বি হয় আৰু ভিটামিন ডিৰ লগত ডিৰ অভাৱত ৰিকেট বেমাৰ হয় এই চাৰিটা পইণ্ট আপোনালোকে মনত ৰাখিব খুবেই ইম্পৰ্টেণ্ট হয় ভিটামিনৰ পৰা আহিলে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু অহাৰ খুবেই চান্স আছে নেক্সট কুৱেশ্যন হুইচ এচিড ইজ প্ৰেজেন্ট ইন ভিনেগাৰত থকা এচিডবিধ হল ভিনেগাৰত কি এচিড পোৱা যায় ইয়াৰে থকা অপচনৰ ভিতৰত অপচন নম্বৰ এ কাৰেক্ট এনসাৰ হৈ যাব এচিটিক এচিড ভিনেগাৰত পোৱা যায় আৰু ইয়াৰ আনেটা নাম হৈছে ইথানয়িক এচিড ইথানয়িক এচিডত থাকিব পাৰে আপোনালোকৰ অপচনত আৰু টাৰ্টাৰিক এচিড ক'ত পোৱা যায় এটো পৰুৱাৰ হুঙত টাৰ্টাৰিক এচিড পোৱা যায় আৰু অক্সালিক এচিড পোৱা যায় অক্সালিক এচিড ক'ত পোৱা যায় এটো আপোনালোকে কমেন্ট কৰিব সাইট্ৰিক এচিড পোৱা যায় নেমু টেঙাত অক্সালিক এচিড পোৱা যায় এটো বিলাহীত পোৱা যায় এটো মই কৈ দিলো বিলাহীত অক্সালিক এচিড পোৱা যায় মনত ৰাখিব এইবিলাক পইণ্ট নেক্সট কুৱেশ্যন হাউ মেনি বন্ডছ আৰ ফাউণ্ড ইন হিউমেন বডি মানুহৰ শৰীৰত কিমানডাল হাড় আছে মানুহৰ শৰীৰত 206ডাল হাড় আছে এটো আপোনালোকে নিশ্চয় জানে 206ডাল হাড় আছে আৰু আপোনালোকে আৰু এটা কথা মনত ৰাখিব মানুহৰ শৰীৰত 600ডাল মাংসপেশী আছে মানুহৰ শৰীৰত 600ডাল মাংসপেশী আছে আৰু 206ডাল মানুহৰ দেহত হাড় আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ভ্যালু of g হ'ব লাগিছিল what is the value of g g means acceleration due to gravity মাধ্যাকৰ্ষণিক ত্বৰণ g ৰ মান কিমান হয় ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব অপচন নম্বৰ এ 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈ যাব মাধ্যাকৰ্ষণিক ত্বৰণৰ মান g ৰ মান What is the SI unit of force? Force or একক কি বা বলৰ SI একক কি খুবেই ইম্পৰ্টেন্ট বহুত বা ৰিপিটেড কোৱেশ্চন এইবিলাক সিফিং লোৱা হৈছে খুবেই ইম্পৰ্টেন্ট আপোনালোকে মনত ৰাখিব বলৰ একক হৈছে নিউটন মনত ৰাখিব কাৰ্যৰ একক হৈছে জুল ওৱাট হৈছে শক্তিৰ একক হাৰ্জ হৈছে কম্পনাঙ্কৰ একক হৈছে হাৰ্জ ফ্ৰিকুৱেন্সি মনত ৰাখিব এইবিলাক পইণ্ট মই সকলোখিনি আপোনালোকক কৈ দিছো Next, what is the formula of speed বা দ্ৰুতিৰ ফৰ্মুলাটো কি হয় দ্ৰুতিৰ ফৰ্মুলাটো খুবেই ইম্পৰ্টেন্ট এটো কোৱেশ্চন কিন্তু যোৱা বছৰ ইয়াৰ আগত বহুত বাৰ আহিছে মনত ৰাখিব স্পিড ইকুৱেল টু হৈছে ডিসটেন্স আপন টাইম স্পিড s ইকুৱেল টু হৈছে d by t আৰু এটো মনত ৰাখিব আপোনালোকক বহুত মানে উল্টা পাল্টা কৰি থাকিব পাৰে টাইম ইকুৱেল টু আহিব পাৰে টাইম ইকুৱেল টু যদি হোৱা হয় t ইকুৱেল টু হ'ব s into d এটো মনত ৰাখিব s ইকুৱেল টু ডিসটেন্স পূৰণ speed এটো হ'ব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেমিক্যাল ফৰ্মুলা বেকিং সোডাৰ ৰাসায়নিক সংকেতটো কি হয় এটো মনত ৰাখিব বেকিং সোডাৰ ৰাসায়নিক সংকেতটো হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হৈ যাব আৰু এটো হৈছে ক্যালসিয়াম অক্সাইড হৈছে পুৰাচনৰ সংকেত আৰু ক্যালসিয়াম কাৰ্বনেট হৈছে মাৰ্বলৰ সংকেত আৰু সোডিয়াম কাৰ্বনেট এটো সোডিয়াম কাৰ্বনেট নেক্সট এটা ইনফৰমেশন ডিএলএড পেটেন্ট টেষ্ট হবে যদি হে প্ৰিপাৰেচন কৰি আছে তেহলে আপোনালোকৰ হেল্পফুল হোৱাকৈ 100% কমন কুৱেশ্যনৰ হৈতে এটা ইবুক আপোনালোকৰ হৈতে মই বনাই ৰেডি কৰিছো যেটোৰ কষ্ট প্ৰাইস 150 টকা আছিল এইকেদিন মই আপোনালোকৰ সকলোৰে সুবিধাৰ্থে 105 টকা কৰি দিছো আপোনালোকে জাস্ট 105 টকা পে কৰি এইটো নম্বৰত আপুনি হোৱাটসঅ্যাপ কৰিব পাৰে বা আপুনি কল কৰি আপোনালোকে যদিহে লাগে তেতিয়া হলে আপোনালোকে এইটো নম্বৰত হোৱাটসঅ্যাপ কৰিব কল কৰিলে আপোনালোকে এইটো নম্বৰত নাপাব
তেতিয়াহ'লে আপোনালোকে পিডিএফটো ল'ব পাৰিব বা ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকক মই লিংকটো দি ৰাখিছোঁ সেইটো লিংকৰ পৰা ডাইৰেক্টলি যদি আপোনালোকে 105 টকা পে' কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ পিডিএফটো আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব গতিকে এই পিডিএফটো ল'ব পাৰিব ইয়াতে বহুতখিনি কুৱেশ্যন কিন্তু কমন আছে আৰু সকলো ছাবজেক্টসমূহ কভাৰ কৰা হৈছে মেথমেটিক্স আছে ইংলিছ আছে ছ'চিয়েল সায়েন্স আছে জেনাৰেল সায়েন্স ইবিএছ ৰিজনিং আৰু এছামিছ সকলোখিনি ছাবজেক্ট কিন্তু কভাৰ কৰা হৈছে আৰু সকলোখিনি PYQ মডেলৰ জৰিয়তে আপোনালোকক এইটো গাইড কৰা হৈছে এই বুকটো পাৰচেজ কৰিব পাৰে নেক্সট কুৱেশ্যন পেনিচিলিন was discovered by penicillin প্ৰথমে আৱিষ্কাৰ কৰিছিল পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল বহুতবাৰ কিন্তু ডিআৰআই পেটেন্ট টেষ্টত সোধা হৈছে আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন which of the following is a chemical changes তলত দিয়া সমূহৰ ভিতৰত কোনটো ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক চেঞ্জেছ হয় এটো অসমীয়া টাৰ্মছ লিখা হোৱা নাই এটো হৈছে ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব মিল্ক টাৰ্নিং সৰটো হৈ যাব ৰাসায়নিক চেঞ্জেছ আৰু বাকিবিলাক এইবিলাক হৈছে ফিজিক্যাল চেঞ্জেছ হৈ যাব এটো হৈছে ভৌতিক পৰিৱৰ্তন ফিজিক্যাল চেঞ্জেছ হৈ যাব মেল্টিং অফ আইচ বৰফ গলা ডিজলভিং অফ সুগাৰ ইন ওয়াটাৰ পানীৰ লগত চেনি মিহলি হোৱা ক্ৰিষ্টেলাইজেশ্যনটো হৈছে এৰেঞ্জ কৰা এটম বা মলিকুলছ বিলাক এৰেঞ্জ কৰা তেওঁলোকৰ হাই অৰ্ডাৰৰ পৰা ল অৰ্ডাৰত তেওঁলোকৰ ডাইমেনশ্যন আকাৰে 3 ডাইমেনশ্যনত তেওঁলোকক এৰেঞ্জ কৰাটো হৈছে ক্ৰিষ্টেলাইজেশ্যন প্ৰক্ৰিয়া এইবিলাক হৈছে ফিজিক্যাল চেঞ্জেছ বাট মিল্ক টাৰ্নিং সৰ এইটো হৈছে সৰ মানে কি হয় সৰ মানে হৈছে বাটাৰ মিল্কৰ পৰা যি ৰাসায়নিক প্ৰক্ৰিয়াৰ জৰিয়তে সৰ বা মাখন যি প্ৰক্ৰিয়াৰ জৰিয়তে পোৱা যায় মিল্কৰ পৰা হেতু হৈছে এটা কেমিক্যাল চেঞ্জেছ বা কেমিক্যাল পৰিৱৰ্তন নেক্সট কুৱেশ্যন আইৰন Fe2O3 + Al2 এইটো ৰিঅ্যাকচনটো কি ৰিঅ্যাকচন হয় ইয়াৰে কাৰেক্ট আনসাৰটো হৈ যাব ডিসপ্লেসমেন্ট ৰিঅ্যাকচন এইটো এটা অপহৰণ বিক্ৰিয়া হৈ যাব এইটো Fe2O3 + এলুমিনিয়াম এইটো এলুমিনিয়ামে কি কৰিছে আইৰনক অপহৰিত কৰিছে গতিকে এইটো এটা অপহৰণ বিক্ৰিয়া উদাহৰণ হৈ যাব ডিসপ্লেসমেন্ট ৰিঅ্যাকচন মানে অপহৰণ বিক্ৰিয়া ডিকম্পোজিশন মানে এইটো হৈ যাব কম্বিনেশন মানে সংযোজন বিক্ৰিয়া অসমীয়া টাৰ্মটো সংযোজন বিক্ৰিয়া ডাবল এইটো দ্বি অপহৰণ বিক্ৰিয়া আৰু ডিকম্পোজিশন মানে বিযোজন আৰু হৈছে ডিসপ্লেসমেন্ট মানে হৈছে অপহৰণ বিক্ৰিয়া অসমীয়া টাৰ্মছ বিলাক মনত ৰাখিব অসমীয়া ষ্টুডেন্টৰ কাৰণে সুবিধা হ'ব নেক্সট কুৱেশ্যন when Earth Day celebrated ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় মনত ৰাখিব 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস বা বসুমতী দিৱস পালন কৰা হয় আৰ্থ ডে সেলিব্ৰেট কৰা হয় আৰু যদি কোৱা হয় ফাৰ্স্ট টাইম আৰ্থ ডে কেতিয়া সেলিব্ৰেট কৰা হৈছিল হেতু হৈ যাব 9 ডিসেম্বৰ 1993 চনত আৰ্থ ডে ফাৰ্স্ট টাইম সেলিব্ৰেট কৰা হৈছিল এটো মনত ৰাখিব নেক্সট কুৱেশ্যন when did biodiversity day celebrate biodiversity day কেতিয়া সেলিব্ৰেট কৰা হয় বা জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয় এটো হৈ যাব 22 মে তাৰিখে জৈৱ বৈচিত্ৰ্য দিৱস বা biodiversity day সেলিব্ৰেট কৰা হয় নেক্সট কুৱেশ্যন the Raimana National Park is located at এটো অলপ মিস্টেক হৈ গৈছে এট হ'ব the Raimana National Park is located at ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বাক্সা চিৰাং ওদালগুৰি কোকৰাঝাৰ কাৰেক্ট আনসাৰ হৈ যাব কোকৰাঝাৰ বাক্সাত আছে মানাস ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু কোকৰাঝাৰ আছে চিকনা জৌলা নেশ্যনেল পাৰ্ক হেতু কোকৰাঝাৰ আৰু চিৰাঙত পৰে আৰু ওদালগুৰিত কোন ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান নাই ইয়াতে যেটো বৰ্ণদী ওয়াইল্ড লাইফ সেঞ্চুৰী হেতু ওদালগুৰি ডিস্ট্ৰিক্টত আছে হেতু মনত ৰাখিব নেক্সট কুৱেশ্যন when did the project tiger launch in India ভাৰতত কেতিয়া project tiger মুকলি কৰা হৈছিল এটো কাৰেক্ট আনসাৰটো হৈ যাব অপচন নম্বৰ A 1 এপ্ৰিল 1973 চনত project tiger লঞ্চ কৰা হৈছিল নেক্সট কুৱেশ্যন the SI unit of কাৰ্যৰ একক কি হয় কাৰ্যৰ একক হয় জুল হয় ফোৰ্সৰ একক হৈছে নিউটন ওয়াট হৈছে শক্তিৰ একক আৰু ফ্ৰিকোয়েন্সিৰ একক হৈছে হাৰ্টজ বা কম্পনাঙ্কৰ একক Hertz. Next, the cultural capital of
Assam is known as দেশক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় দিছপুৰ ডিব্ৰুগড় যোৰহাট তেজপুৰ কাৰেক্ট আনসাৰ হৈছে যোৰহাট যোৰহাটক কালচাৰেল ক্যাপিটেল অফ আসাম বুলি কোৱা হয় আৰু তেজপুৰক কি কোৱা হয় বা প্ৰেম নগৰী বুলি কোৱা হয় আৰু দিছপুৰ হৈছে অসমৰ ক্যাপিটেল হয় বা অসমৰ ৰাজধানী হয় ডিব্ৰুগড়ত অসমৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে চাহপাত পোৱা যায় এটো মনত ৰাখিব এইখিনি The last king of Ahom dynasty Ahom ৰাজ্যৰ শেষৰ ৰজাজন আছিল ইয়াৰে কাৰেক্ট আনসাৰ হৈছে পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষৰজন ৰজা নেক্সট কোৱেশ্চন which river is known as the sorrow বিহাৰ বুলি কোনটো নদীক কোৱা হয় আনসাৰ হৈ যাব কোচি ৰিভাৰক বিহাৰৰ দুখ বুলি কোৱা আৰু দামোদৰ ৰিভাৰটো ৱেষ্ট বেংগল বা পশ্চিম বংগৰ এটো দুখ বুলি কোৱা হয় আৰু লাইফলাইন অফ আসাম বুলি কল লাইফলাইন অফ আসাম বুলি কলে ব্ৰহ্মপুত্ৰ হৈ যাব কাৰেক্ট আনসাৰ নেক্সট the pH scale range from pH scale ৰ মান কেতিয়া কিমানৰ পৰা আৰম্ভ হয় এটো মনত ৰাখিব 0 ৰ পৰা 14 লৈকে চলে 0 ৰ পৰা 14 লৈকে pH scale range টো হয় গতিকে फ्रेंड्स সকল আজিৰ ভিডিওটোত এইখিনি আছিল যদিহে এই PDF টো লব বিচাৰে তেতিয়াহলে আপোনালোকে টেলিগ্ৰামত আহি সাৰ্চ কৰিব DLP আসাম বুলি টেলিগ্ৰামত সাৰ্চ কৰিলে মোৰ ইউটিউবৰ যেটো লগো আছে হেতু পাই যাব তাত জয়েন হ'ব এই PDF টো মই আপলোড কৰাই দি ৰাখিম আৰু যদি আপোনালোকে এই যি PDF আছে বা ই-বুক টো আছে এই ই-বুক টো পাৰচেজ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে 766402483600283647 এইটো নম্বৰত আপোনালোকে WhatsApp কৰি দিব থ্যাংক ইউ